চকুৰীয়া আদায় কৰিছোঁ সেইকাৰণে যে মোৰ মিছেছৰ বহুতকেইটা প্ৰব্লেম চলি আছিলে। ইনিচিয়েলি তাই মাইগ্ৰেইন এটেকটো পিছত মই গম পালোঁ যে গেষ্ট্ৰাইটিছৰ কাৰণে তাৰমানে বেছি মাইগ্ৰেইন এটেক হয়। আৰু গেষ্ট্ৰাইটিছ হয়, পিঠিৰ বিষ হয়, কঁকালৰ বিষ হয়, ভৰিৰ বিষ হয়, এভৰিডে তাৰমানে কিবা নহয় কিবা এটা কমপ্লেইন থাকে। মই মানে অফিচৰ পৰা গৈ কওঁগৈ যে আজি মোৰ ভৰিখন মানে সৰু গাঁঠিটো বিৰাট বিষাইছে বুলি কয়। মই কওঁ মই এভৰিডে এটা বিষ থাকে কেনেকৈ মানে মোৰ কিবা অতিষ্ঠ লাগি যায়। নহয় মাথা বিষ, নহয় ক'ব পিঠিৰ বিষ। কিন্তু এই ভেষ্টিজৰ মোক তালুকদাৰ ছাৰে যিকেইটা ছাপ্লিমেণ্ট দিলে, হয় ছাপ্লিমেণ্ট মানে বহুতকেইটা হৈছে। তাই মানে কয় যে ইমান ছাপ্লিমেণ্ট খাব লাগে, এই মাজতে কৈ আছিলে। কিন্তু আজি ৰাতিপুৱা শুই উঠি কৈছে মানে মোৰ একো প্ৰব্লেম নাই। আৰু মই এই কথাটো আজি 4-5 দিনৰ পৰা লক্ষ্য কৰি আছোঁ। এই 4-5 দিন একো কমপ্লেইন নাই। তেখেতৰ কি কি প্ৰব্লেম আছিলে ছাৰ? প্ৰব্লেমটো মেইনলিটো মাথা বিষ হয়। মাথা বিষ হ'লে ৰাতি লাইট চাইট বন্ধ কৰি এটা ৰুমত বহুত পুৰণা প্ৰব্লেম আছিল এইটো। পুৰণা প্ৰব্লেম সেইটো কৰি থাকে। তাৰপিছতে বহুত দেৰি পিছত মানে অলপ ৰিলিফ পায়। সেইটো তেওঁক ডক্টৰে দিয়া এডভাইচ আৰু আন্ধাৰ কৰি পেলাই ৰুমত ঠাণ্ডা হৈ শুই থাকিব লাগে, কথা বতৰা পাতিব নালাগে, কোনো চিঞৰ বাখৰ শুনিব নালাগে। আৰু গেষ্ট্ৰাইটিছ বহুত গেছৰ প্ৰব্লেম, মানে পোলাও অকণমান খালে গেছ, পুৰি দুখন খালে গেছ, এনেকুৱা এভৰিডে তাৰমানে গেষ্ট্ৰাইটিছ প্ৰব্লেম থাকে। আৰু গেষ্ট্ৰাইটিছৰ প্ৰব্লেম মানে এছ'চিয়েটেড প্ৰব্লেমবিলাক থাকে। কঁকাল বিষ হয়, ভৰিৰ বিষ হয়, মূৰৰ বিষ হয়, পিঠিৰ বিষ হয়, এভৰিডে তাৰমানে বডিত কোনোবা এটা পাৰ্টছ বিষ। তাৰপিছত তেখেতৰ ল' প্ৰেছাৰো আছিল বুলি আপুনি ল' প্ৰেছাৰো আছিলে। মূৰ ঘূৰাই কাৰণে মই মানে স্কুটি চলাই মই ভয় কৰি থাকোঁ, স্কুটি চলাই মূৰ ঘূৰাই বুলি কয়। তো এই গোটেইবিলাক প্ৰব্লেমে মই তালুকদাৰ ছাৰক ক'লোঁ। তালুকদাৰ ছাৰে যিকেইটা ছাপ্লিমেণ্ট দিলে, প্ৰথমে 4-5টা, তাৰপৰা 7-8টামান হ'ল, এতিয়া 10টামান ছাপ্লিমেণ্ট হ'লে। মোক কয় যে মই এভৰিডে মেডিচিন খাব লাগে। এইটো কমপ্লেইন কৰে। মই কৈছোঁ মেডিচিন নহয়, এইবিলাক ছাপ্লিমেণ্ট। মেডিচিন বুলি নাখাবা, টেবলেট কেপচুল হ'ব পাৰে, ইন দ্য ফৰ্ম অফ কেপচুল, এইটো ছাপ্লিমেণ্ট হয়। এতিয়া বাইদেউ হেপী উইথ দ্য হেল্থ? এইটো বহুত তাৰমানে মোক আজি ৰাতিপুৱাও কৈছে যে মোক কোনো প্ৰব্লেম নাই, যিটো মই নিজেও লক্ষ্য কৰি আছোঁ, তাই একো প্ৰব্লেম নাই। কোনোদিন মানে এইকেইদিন তাই কমপ্লেইন নাই যে অমুক বিষাইছে তমুক বিষাইছে। আৰু একদম পূৰা ফ্ৰীলি তাৰমানে ঘৰুৱা কাম হওক, মানে নিজৰ বেলেগ কাম এভৰিডে তাৰমানে এইকেইদিন খুব হাঁহি ফূৰ্তিৰে কাম কৰি আছে। আৰু একদম টপ মেডিচিনকেইটা ৰাতিপুৱা থেংক ইউ ধীৰাজ ছাৰ। ৱেলকাম। মানে আপুনি যে ইমান ধুনীয়াকৈ সুন্দৰ ব্যাখ্যা কৰিলে আপোনাৰ ফেমিলিৰ যিটো সমস্যাক লৈ মানে আপুনি টেনশ্যনত আছিলে, বৰ্তমান ইউ আৰ হেপী উইথ ইয়'ৰ গুড হেল্থ, উইথ ইয়'ৰ গুড ফেমিলি। আৰু ক'লো যে তালুকদাৰ ছাৰ তোমাৰ এটা কিবা বনাব পোষ্টাৰ এটা, কৈছে মোক পোষ্টাৰ নালাগে, মোৰ বেমাৰ ঠিক হৈ থাকিলে মই হেপী। থেংক ইউ।